অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰিকল্পনাৰে আৰু বন আৰু পৰিৱেশ বিভাগৰ পৰিচালনাৰে গছপুলি ৰোপণৰ বাবে অমৃত বৃক্ষ আন্দোলনৰ যি বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে তাৰ বাবে যিসকল ব্যক্তিয়ে নিজৰ মোবাইল নম্বৰটো ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে সেই ৰেজিষ্টাৰ কৰা ব্যক্তিসকলে অহা 17 ছেপ্টেম্বৰৰ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব আৰু এই বৃক্ষৰোপণৰ ফটো তেখেতসকলে নিৰ্দিষ্ট এপ বা ৱেব পৰ্টেলত আপলোড কৰিব লাগিব। গতিকে মই আজি আপোনালোকক কিদৰে ফটোসমূহ আপলোড কৰিব লাগিব আৰু আপলোড কৰোঁতে আমি কি নিয়ম বা ব্যৱস্থাৰ যোগেদি আগবাঢ়িব লাগিব এই বিষয়ে মই ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ ক'বলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ গছপুলি ৰোপণ আৰু আপলোডৰ কাৰণে কোনো ধৰণৰ আৰু চিন্তা নাথাকিব। নমস্কাৰ, মই কুলেন কলিতা, এজন MPW স্বাস্থ্যকৰ্মী। আজি মই আপোনালোকৰ লগত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে বিশেষ কিছু কথা ক'বলৈ আহিছোঁ। প্ৰথমতে অমৃত বৃক্ষ আন্দোলনৰ বাবে গছপুলি ৰোপণৰ যি ফটো আপলোড কৰিব লাগিব তাৰে কাৰণে আমাৰ দুটা ব্যৱস্থা আছে। এক নম্বৰ ব্যৱস্থাটো হৈছে আমাৰ প্লে ষ্টৰৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ এপটো আমি ডাউনলোড কৰিব লাগিব। যদি আপোনালোকে ডাউনলোড কৰিছে ইতিমধ্যে পুনৰবাৰ তাক আপডেট কৰাওক আৰু যদি ডাউনলোড কৰা নাই প্ৰথমবাৰ ডাউনলোড কৰিলে আপুনি তাতে হৈ যাব। দ্বিতীয় ব্যৱস্থাটো হৈছে ৱেব পৰ্টেল। আমাৰ অসম চৰকাৰৰ এটা বিশেষ ৱেব পৰ্টেল জাৰি কৰা হৈছে, যিটো ৱেব পৰ্টেলটো হৈছে aba.assam.gov.in। এই ৱেব পৰ্টেলটো ক্লিক কৰিও আপুনি আপোনাৰ ফটোসমূহ আপলোড কৰিব পাৰে। চ' এই দুটা ব্যৱস্থাৰ জৰিয়তে অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে। তো এতিয়া মই ক'বলৈ ওলাইছোঁ কিদৰে আপুনি সেই ফটোসমূহ আপলোড কৰিব পাৰিব। প্ৰথমতে আপুনি অমৃত বৃক্ষ আন্দোলন এপটো ক্লিক কৰক। এপটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব ইয়াত এখন মেনু আহিছে আৰু এইখন মেনুত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো বহুৱাবলৈ আপোনাক নিৰ্দেশ কৰিছে। তো যিটো মোবাইল নাম্বাৰ আপুনি ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰটো তাত বহুৱাই দিয়ক। বহুৱাই দিয়াৰ পিছত দেখিব ইয়াত খুজিছে যে পাছৱৰ্ড বা OTP। যেতিয়াই ৰেজিষ্টাৰ কৰিছিল তেতিয়া আপোনাৰ এটা পাছৱৰ্ড দিয়া হৈছিল। যদি সেইটো পাহৰি গৈছে কোনো কথা নাই, তেতিয়া গেট OTP বুলি তলত যিটো অপশ্যন আছে তাত ক্লিক কৰি দিয়ক। দিয়াৰ লগে লগে আপুনি যিটো নাম্বাৰ তাত বহুৱাই দিছে তাৰে এগেইনষ্টত এটা OTP আহিব আৰু সেই OTPটো পুট কৰাৰ লগে লগে বা বহুৱাই দিয়াৰ লগে লগে তলত এটা কেপচা বুলি আহিছে। কেপচা এটা বিশেষ নম্বৰ। প্ৰতিবাৰ কাম কৰোঁতে সেই কেপচাটো আহি থাকিব আৰু এই কেপচাটো বহুৱাই দিয়াৰ পিছত তলত লগ ইন বুলি এটা অপশ্যন আহিব আৰু লগ ইন অপশ্যনত দিয়াৰ লগে লগে যিটো মোবাইল নম্বৰৰ এগেইনষ্টত মানুহগৰাকীৰ নাম আছিলে সেই নামটো ইয়াতে এনেকৈ ডিছপ্লে হৈ যাব আৰু ডিছপ্লে হোৱাৰ পিছত আপুনি তলত কি আহিব, আপলোড ফটো এনেকৈ দিয়া আছে। এটা কথা লক্ষ্য কৰিব, অমৃত বৃক্ষ আন্দোলনত যদি যিহেতু আপুনি অংশগ্ৰহণ কৰিব বিচাৰিছে, গতিকে অংশগ্ৰহণৰ কাম হিচাপে আপোনাৰ গছপুলি ৰোপণৰ ফটো এটা তাত নিশ্চয় আপলোড কৰিব লাগিব। কিন্তু গছপুলি ৰোপণৰ ফটো আপলোড কৰোঁতে আপুনি মোবাইলৰ যিটো জিঅ' লোকেশ্যন আছে সেইটো কিন্তু অন কৰি ল'ব লাগিব। যদি এইটো অন নকৰে তেনেহ'লে আপুনি উঠা ফটোটো ইয়াতে আপলোড কৰিব নোৱাৰিব, কাৰণ আপুনি যি জেগাত থিয় হৈ পেলাই সেই কামটো কৰিছে সেই জেগাখিনিৰ লোকেশ্যনটো দিবই লাগিব। দ্বিতীয়তে আমি এটা কথা চাব পাৰোঁ যে আপলোড কৰাৰ আগে আগে আপুনি প্ৰথমতে যিটো গছপুলি ৰুম বুলি ইয়াত ভাবিছে সেই গছপুলিটোৰ নাম তাত দিব লাগিব। আৰু কেনেকৈ দিব, তাত প্লেন বুলি যিটো অপশ্যন আছে সেইটো ক্লিক কৰি দিয়ক। দিলে এখন ড্ৰপ ডাউন মেনু আহিব, গছপুলিৰ বিভিন্ন নামসমূহ তাত তলত এনেকৈ দেখা পাব। ABCD এনেকৈ চিৰিজত জেডলৈকে আছে। আপোনাৰ যিটো গছপুলি হয় তাতে ক্লিক কৰিব লাগিব। ধৰি লওক আপুনি এটা আমলখিৰ গছপুলি ৰুইছে, তেনেহ'লে আমলখিৰ কাৰণে A চিৰিজত আমলখি আহিব, তাত ক্লিক কৰি দিয়ক। যদি বকুল গছৰ পুলি হয় B চিৰিজত দেখক তাত বকুল লিখা আছে, তাত ক্লিক কৰি দিয়ক। যদি মেহগনি হয় তাত M চিৰিজত লিখা আছে, তাত ক্লিক কৰি দিয়ক। এনেকৈ আপোনাৰ হাতত থকা গছপুলিৰ যিটো নাম সেইটো সেই প্লেনটোত গৈ পেলাই তাত ক্লিক কৰি দিব লাগিব আৰু গছপুলি তাত নামটো লিখা যাব। দ্বিতীয়তে আপলোড কৰাৰ কাৰণে আপুনিতো জিঅ' লোকেশ্যন অন কৰিবই লাগিব। অন কৰাৰ পিছত আপুনি জিঅ' লোকেশ্যনটো অন কৰাৰ পিছত যেতিয়া আপুনি কেমেৰাত ক্লিক কৰিব তেতিয়া এটা ধুনীয়া ফটোৰ ফ্ৰেমত এটা ফটো উঠিব লাগিব আৰু এইটো ফটোত যিজন ব্যক্তিয়ে গছপুলিটো ৰোপণ কৰিব আৰু যিটো গছৰ পুলি ৰোপণ কৰিব সেইখিনি সম্পূৰ্ণ অহাকৈ এটা ফটো উঠিব লাগিব। এবাৰ ক্লিক কৰাৰ পিছত যদি আপোনাৰ সেই ফটোটো মনোভূত নহয় তেনেহ'লে পুনৰাই সেইটো ডিলিট কৰি আকৌ এটা ফটো উঠি আপলোড কৰিব পাৰিব। সো এনেকৈ এজন ব্যক্তিয়ে বা এগৰাকী ব্যক্তিয়ে
দুটাকৈ ফটো আপলোড কৰিব লাগিব আৰু দুটা গছৰ বুলি আপলোড কৰাৰ সময়ত প্ৰতিবাৰতে এটা ফটো আৰু এটা ফটো এনেকৈ দুবাৰ আপলোড কৰিব লাগিব তো এতিয়া ফটোখিনি যেতিয়া আপুনি আপলোড কৰিব তাতে ডাউনলোড সাৰ্টিফিকেট বুলি এটা অপচন আহিব তাত ডাউনলোড ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ নামৰ এগেইনষ্টত এখন সাৰ্টিফিকেট ওলাব আৰু সেইখন সাৰ্টিফিকেট আপুনি প্ৰিন্ট কৰি উলাই ল'ব পাৰিব এতিয়া আমি চাওঁ যে ফটো আপলোড কৰাৰ সময়ত কিছুমান ল'বলগীয়া সাৱধানতা অৰ্থাৎ যদি এইখিনি সাৱধানতা আমি অৱলম্বন কৰোঁ তেতিয়াহে আমাৰ গোটেই প্ৰক্ৰিয়াটো সাকসেছ হ'ব বুলি ধৰিব পাৰোঁ প্ৰথমতে আমি ল'বলগীয়া সাৱধানতা হৈছে যে এজন ব্যক্তিৰ মোবাইলৰ পৰা একাধিক ব্যক্তিৰ বাবে আপুনি ফটো আপলোড কৰিব পাৰিব কিন্তু চৰ্তটো হৈছে এনেকুৱা যে যেতিয়া আপুনি প্ৰথম এজন ব্যক্তিৰ ফটো আপলোড কৰিছে তেতিয়া সেইজন ব্যক্তিৰ কামটো সম্পূৰ্ণ হোৱাৰ পিছত আপুনি লগ আউট কৰিব লাগিব লগ আউট কৰাৰ পিছত দ্বিতীয় ব্যক্তি এজনৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো তাত মানে এণ্টাৰ কৰি পুনৰবাৰ লগ ইন কৰিব লাগিব সেই একেই প্ৰচেছত যাব লাগিব গৈ সেইজন ব্যক্তিৰ ফটো আপলোড কৰিব লাগিব এনেকৈ যদি কোনোবা গাঁও অঞ্চলত কাৰোবাৰ মোবাইলৰ সমস্যা আছে তেনেহলে আপোনাৰ নিজৰ মোবাইলটোৰ জৰিয়তে বেলেগক এনেকৈ সহায় কৰিব পাৰিব কিন্তু বাৰ বাৰ আপুনি তেখেতসকলৰ নাম্বাৰৰ জৰিয়তে লগ ইন কৰি ল'ব লাগিব অৰ্থাৎ এবাৰ লগ আউট হ'ব লাগিব পিছৰবাৰ আকৌ লগ ইন কৰিব লাগিব এনেকৈ বহুত মানুহৰ ফটো আপুনি আপলোড কৰি দিব পাৰিব এটা মোবাইলৰ পৰাই দ্বিতীয়তে WhatsApp বা Instagram আদিৰ জৰিয়তে পঠোৱা ফটোসমূহ আমি আপলোড কৰিব নোৱাৰিব কাৰণ যেহেতু আমাক জিঅ' লোকেশনটো বাধ্যতামূলক কৰিছে সেয়েহে Instagram বা WhatsAppত পঠোৱা ফটোসমূহৰ জিঅ' লোকেশনটো নাথাকে আৰু তাৰ কাৰণে আপুনি সেই ফটোসমূহ আপলোড কৰিব নোৱাৰে গতিকে তেনেকুৱা কথাবিলাক আপোনাৰ মনলৈ নানিব আপুনি নিজৰ মোবাইলটোৰ জৰিয়তে সেই ফটোটো মানে ক্লিক কৰি বা গ্যালাৰীৰ পৰা হেতু আনিহে আপলোড কৰিব পাৰিব কাৰণ তাত আপোনাৰ জিঅ' লোকেশনটো থাকিব কেমেৰাত কিন্তু জিঅ' লোকেশন ল'ব লাগিব তাৰ পিছত এটো থাকি যাব তৃতীয়তে মোবাইলত তুলি লোৱা ফটোটো যদি আপুনি ইচ্ছা কৰে তেনেহলে ডাটা কেবলৰ জৰিয়তে আপোনাৰ ডেস্কটপ বা ল্যাপটপতো ওয়েব পোৰ্টেলৰ লিংকত গৈ আপুনি আপলোড কৰিব পাৰিব এইখিনি সুবিধাও তাত কৰি দিয়া আছে অকল যে মোবাইলতে কৰিব লাগিব কথা নহয় ডেস্কটপতো এইখিনি ফেসিলিটি দিয়া আছে তো এনেকৈ এই স্টেপসমূহ যদি আপুনি ভালদৰে নিৰীক্ষণ কৰি আগবাঢ়ি যায় তেনেহলে নিশ্চয় আপুনি সেই দিনাৰ সেই বিশেষ সময়ত ফটোসমূহ আপলোড কৰি আপনি অমৃত বৃক্ষ আন্দোলনৰ মহান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব কিন্তু এটা কথা অৱশ্যে চাব লাগিব যে আমি দেখা পাইছো আমাৰ অভিজ্ঞতাৰ পৰা দেখা পাইছো যেতিয়া অনলাইনত একে সময়তে বহুত মানুহে এটা কাম কৰিব লগা হয় তেতিয়া সাধাৰণতে দেখা পোৱা যায় যে সাৰ্ভাৰ বিলাক কিছু পৰিমাণে ডাউন থাকে আৰু এনেকুৱা সাৰ্ভাৰ ডাউন থকা অৱস্থাত হয়তো আপনি আপলোড কৰিবলৈ লওঁতে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু নিৰাশ হ'ব নালাগে নিশ্চয় আপনি আপলোড কৰিব পাৰিব গতিকে সেইখিনি সময়ত আপলোড কৰাৰ কাৰণে আপনি মানসিকভাৱে প্ৰস্তুত হওক আৰু বিশেষ কোনো চিন্তা কৰিব লগা নাই আপোনালোকে এই ষ্টেপ কেইটা ফলো কৰক এপটো কিন্তু আজি আপনি খুলিব নোৱাৰে আজি আপনি খুলি চাওক দেখিব আপনি এপটো খুলিব পৰা নাই অৰ্থাৎ ৰাতিপুৱা 9 বজাৰ পৰা 12টা বজাৰ ভিতৰত 17 তাৰিখে সেই এপটো খোলা যাব আৰু সেইখিনি সময়তে আপনি আপলোড কৰিব লাগিব তো আজিলৈ অমৃত বৃক্ষ আন্দোলনৰ বিষয়ে এইখিনি আছিল ক'বলগীয়া কথা আশা কৰিছো আপোনালোকে এই ভিডিওটো ভালদৰে বুজি পাইছে আৰু ইয়াৰ জৰিয়তে বা ইয়াৰ সহায়ত আপনি অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীত মানে সঠিকভাৱে অংশগ্ৰহণ কৰিব পাৰিব তো আজিলৈ ইমানতে এৰিছো পুনৰ লগ পাম এটা নতুন খণ্ডলৈ ধন্যবাদ